ৰাজ্যত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ আৰু শীতৰ বাবে ধুবুৰীত বিদ্যালয় বন্ধৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। 7 পৰা 10 জানুৱাৰী পৰ্যন্ত বন্ধ থাকিব চৰকাৰী বেচৰকাৰী বিদ্যালয়। ধুবুৰী জিলা শিক্ষা বিভাগে ইতিমধ্যে জাৰি কৰিছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা। পৰীক্ষা চলি থকা বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব এই নিৰ্দেশনাসমূহ। আমি জনাইছো শীতৰ বাবে ধুবুৰীত বিদ্যালয় বন্ধৰ নিৰ্দেশ ইতিমধ্যে প্ৰদান কৰা হৈছে। 7 জানুৱাৰীৰ পৰা 10 জানুৱাৰী পৰ্যন্ত বন্ধ থাকিব চৰকাৰী অথবা বেচৰকাৰী বিদ্যালয়সমূহ। ধুবুৰী জিলা শিক্ষা বিভাগে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা ইতিমধ্যে জাৰি কৰিছে। অৱশ্যে যিসমূহ বিদ্যালয়ত পৰীক্ষা চলি আছে, পৰীক্ষা চলি থকা বিদ্যালয়ৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য নহ'ব। ৰাজ্যত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ আৰু শীতৰ বাবে ধুবুৰীত বিদ্যালয় বন্ধৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। 7 পৰা 10 জানুৱাৰী পৰ্যন্ত বন্ধ থাকিব চৰকাৰী বেচৰকাৰী বিদ্যালয়। ধুবুৰী জিলা শিক্ষা বিভাগে ইতিমধ্যে জাৰি কৰিছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা। পৰীক্ষা চলি থকা বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব এই নিৰ্দেশনাসমূহ। আমি জনাইছো শীতৰ বাবে ধুবুৰীত বিদ্যালয় বন্ধৰ নিৰ্দেশ ইতিমধ্যে প্ৰদান কৰা হৈছে। 7 জানুৱাৰীৰ পৰা 10 জানুৱাৰী পৰ্যন্ত বন্ধ থাকিব চৰকাৰী অথবা বেচৰকাৰী বিদ্যালয়সমূহ। ধুবুৰী জিলা শিক্ষা বিভাগে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা ইতিমধ্যে জাৰি কৰিছে। অৱশ্যে যিসমূহ বিদ্যালয়ত পৰীক্ষা চলি আছে, পৰীক্ষা চলি থকা বিদ্যালয়ৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য নহ'ব। ৰাজ্যত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ আৰু শীতৰ বাবে ধুবুৰীত বিদ্যালয় বন্ধৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। 7 পৰা 10 জানুৱাৰী পৰ্যন্ত বন্ধ থাকিব চৰকাৰী বেচৰকাৰী বিদ্যালয়। ধুবুৰী জিলা শিক্ষা বিভাগে ইতিমধ্যে জাৰি কৰিছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা। পৰীক্ষা চলি থকা বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব এই নিৰ্দেশনাসমূহ। আমি জনাইছো শীতৰ বাবে ধুবুৰীত বিদ্যালয় বন্ধৰ নিৰ্দেশ ইতিমধ্যে প্ৰদান কৰা হৈছে। 7 জানুৱাৰীৰ পৰা 10 জানুৱাৰী পৰ্যন্ত বন্ধ থাকিব চৰকাৰী অথবা বেচৰকাৰী বিদ্যালয়সমূহ। ধুবুৰী জিলা শিক্ষা বিভাগে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা ইতিমধ্যে জাৰি কৰিছে। অৱশ্যে যিসমূহ বিদ্যালয়ত পৰীক্ষা চলি আছে, পৰীক্ষা চলি থকা বিদ্যালয়ৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য নহ'ব। ৰাজ্যত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ আৰু শীতৰ বাবে ধুবুৰীত বিদ্যালয় বন্ধৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। 7 পৰা 10 জানুৱাৰী পৰ্যন্ত বন্ধ থাকিব চৰকাৰী বেচৰকাৰী বিদ্যালয়। ধুবুৰী জিলা শিক্ষা বিভাগে ইতিমধ্যে জাৰি কৰিছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা। পৰীক্ষা চলি থকা বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব এই নিৰ্দেশনাসমূহ। আমি জনাইছো শীতৰ বাবে ধুবুৰীত বিদ্যালয় বন্ধৰ নিৰ্দেশ ইতিমধ্যে প্ৰদান কৰা হৈছে। 7 জানুৱাৰীৰ পৰা 10 জানুৱাৰী পৰ্যন্ত বন্ধ থাকিব চৰকাৰী অথবা বেচৰকাৰী বিদ্যালয়সমূহ। ধুবুৰী জিলা শিক্ষা বিভাগে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা ইতিমধ্যে জাৰি কৰিছে। অৱশ্যে যিসমূহ বিদ্যালয়ত পৰীক্ষা চলি আছে, পৰীক্ষা চলি থকা বিদ্যালয়ৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য নহ'ব।